হেল্ল' ষ্টুডেণ্টছ, ইয়াৰ আগত আমি আমাৰ ইন্ট্ৰডাকশ্যন ক্লাছ কৰিলোঁ। তোমালোকে যদি চোৱা নাই, গৈ আমাৰ গ্ৰুপত দিয়া আছে, তোমালোকে গৈ চাই ল'ব পাৰিবা। আৰু এতিয়া আমি ডিছকাছ কৰিম ক্লাছ 9ৰ মেইন টেক্সট বুক বিহিবৰ ওপৰত। হাউ টু ৰিড এণ্ড ৰাইট, এইটো আমি কেনেধৰণে পঢ়িম আৰু লিখিম। আৰু ইয়াৰ যিকেইটা মেইন টপিক বা মেইন পইণ্ট, এইকেইটা আমি কেনেধৰণে চাব লাগে, এই গোটেইখিনি বস্তু আমি আজি ইয়াত ডিছকাছ কৰিম। এই কিতাপটো পঢ়াৰ আগত, এই কিতাপটো অধ্যয়ন কৰাৰ আগত আমি এইটো বস্তু ডিছকাছ কৰি লওঁ, যিটো কেনেধৰণে পঢ়িব লাগিব, কেনেধৰণে পঢ়ে মানুহে। যিকেইটা 70, 80, 90, 100 মাৰ্ক পায়, সিহঁতে কিতাপকেইটা পঢ়ে কেনেকা মানে। তো এই গোটেইখিনি কথা আমি ইয়াত ডিছকাছ কৰিম। তো তোমালোকে চাই যোৱা। এইটো কিতাপ যোৱা বছৰৰ হয়, মই এজনৰ পৰা আনিছোঁ আজিৰ এই ক্লাছটোৰ কাৰণে। তো বোলা আজি আমাৰ এই ক্লাছটো ষ্টাৰ্ট কৰোঁ। তোমালোকে চাই যোৱা। তো ইয়াত তোমালোকে দেখা পাইছা আমাৰ এডুকেশ্যন মিনিষ্টাৰ। এইজন আমাৰ এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ ৰণোজ পেগু অফ আছাম। অসমৰ এডুকেশ্যন মিনিষ্টাৰ কোন ক'লে? ডক্টৰ ৰণোজ পেগু। এইটো তোমালোকে জানাই, MBBS কৰা আছে, ইয়াত লিখা আছে চোৱা। MBBS, ইয়াৰ উপাধি কি হয়? MBBS। ডক্টৰ ৰণোজ পেগু MBBS কৰিছে মানে। ব'লা আজি আমি মেইন লেচনৰ ওপৰত যাওঁ। তো এইখিনি আমি আমাৰ মেইন লেচন, এইখিনি মেইন কণ্টেণ্ট, ইয়াত লিখা আছে কণ্টেণ্টখিনি। এই কণ্টেণ্টখিনি আমি আজি ডিছকাছ কৰিম, কিমানটা কণ্টেণ্ট আছে আৰু আমি ইয়াক কেনেধৰণে পঢ়িব লাগিব, কেনেধৰণে কৰিব লাগিব, এই গোটেইখিনি কথা আমি এই ভিডিঅ'টোৰ জৰিয়তে ডিছকাছ কৰিম। তো ইয়াত কণ্টেণ্টছ, ফৰৱাৰ্ড, নোটছ ফৰ দ্য টিচাৰ, ইউনিট 1 to 3। ইউনিট 1 to 3ৰ ভিতৰত কি কি দিছে লেচন চাই লোৱা তোমালোকে। দ্য ফান দে হেড, প্ৰথম লেচন হ'ল আমাৰ দ্য ফান দে হেড। ছেকেণ্ড নম্বৰ লেচন দ্য চাউণ্ড অফ মিউজিক। 3 নম্বৰ লেচন দ্য লিটিল গাৰ্ল। ইয়াৰ মাজত আমাৰ কেইটামান পয়েম আছে। দ্য ৰোড নট টেকেন 1 নম্বৰ পয়েম, উইণ্ড 2nd নম্বৰ পয়েম, আৰু ৰেইন অন দ্য ৰফ, এইটো হ'ল আমাৰ 3rd নম্বৰ পয়েম। তো ইয়াত আমি প্ৰত্যেকটা লেচনত আমি এটা এটা পয়েম দেখিব পাওঁ। এই পয়েমকেইটা আমি 1 বছৰৰ ভিতৰতে কি কৰিব লাগিব? কমপ্লিট কৰিব লাগিব। লেচন আৰু পয়েম এই দুইটাই, মেইন লেচন আৰু লগতে পয়েম, এই দুইটাই বস্তু আমি কি কৰিব লাগিব? মানে লগে লগে আমি কৰি যাব লাগিব। কিমান ডেইজৰ ভিতৰত? 365 ডেইজ, 365 দিনৰ ভিতৰত আমাৰ আকৌ কি হ'ব? এনুৱেল পৰীক্ষা হ'ব। তাৰ পৰা আমি ক্লাছ 10ৰ কাৰণে প্ৰমোট হ'ম। তাৰ কাৰণে আমাক কি কৰিব লাগিব? আজি এই কিতাপটো ভালকৈ ডিছকাছ কৰিব লাগিব আৰু ভালকৈ চাই কি কৰিলে আমি মাৰ্ক বেছি পাম, সেইটো আমি আজি ডিছকাছ কৰিম। অ'কে, তো 4 নম্বৰ নোটছ ফৰ দ্য টিচাৰ। নোট 4 to 7, 4 to 7ৰ ভিতৰত কিমানখিনি দিয়া আছে? এ ট্ৰুলি বিউটিফুল মাইণ্ড, এই কিতাপটো, এই লেচনটো পঢ়ি চবতকৈ ভাল লাগিব চাগে। ইয়াত যিটো হেৰি দিয়া আছে, যিটো পয়েম দিয়া আছে, দ্য লেক ইজলি অফ ইনিছ ফ্ৰী, দেখিছা তোমালোকে? দ্য স্নেক এণ্ড দ্য মিৰৰ, দ্য লেজেণ্ড, এ লেজেণ্ড অফ দ্য নৰ্থলেণ্ড। 6 নম্বৰ লেচন আমাৰ মাই চাইল্ডহুড, চবৰে চাইল্ডহুড থাকে, বাল্যকাল। APJ আব্দুল কালাম, এইটো APJ আব্দুল কালামে লিখিছে। ইয়াৰ পয়েম হ'ল ন' মেন আৰ ফ্ৰীডম ফৰেন, ন' মেন আৰ ফৰেন। আমি ইয়াত এইটো কবিতা দেখিব পাওঁ। 7 নম্বৰ লেচন হ'ল আমাৰ পেকিং। ইয়াত আমাৰ যিটো পয়েম আছে, দ্য ডাক এণ্ড দ্য কেংগাৰু। আমি ইউনিট 8ৰ পৰা 11ৰ ভিতৰত আমি দেখা পাওঁ ৰিচ ফৰ দ্য টপ নম্বৰ। আৰু ইয়াত পয়েম দেখা পাওঁ অন কিলিং এ ট্ৰিজ, আৰু এটা পয়েম। আৰু 9 নম্বৰ লেচন আমাৰ দ্য বণ্ড অফ লভছ,
সৰি দ্য বণ্ড অফ লভ। ইয়াত আমি কি দেখা পাওঁ? পয়েম দ্য স্নেক ট্ৰাইং। 10 নম্বৰটো লেচন আছে আমাৰ কাঠমাণ্ডু, KATH কাঠ, MANDU কাঠমাণ্ডু। ইয়াৰ পয়েম হ'ল এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল। 11 নম্বৰ লেচন ইফ আই ৱেৰ ইউ। 12 নম্বৰ লেচন এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ। এইটো তোমালোকে দেখা পাইছা। তোমালোকে হয়তো পাৰফেক্টলি তোমালোকে দেখা নাপাবও পাৰা, কিন্তু মই যিমানখিনি পাৰিম তোমালোকক পাৰফেক্টলি বুজাব চেষ্টা কৰিম, দেখাব চেষ্টা কৰিম, যাতে তোমালোকৰ কোনো পইণ্ট, কোনো টপিক এৰ নাখায় যাতে তোমালোকৰ পৰা। সেইখিনি চিন্তা কৰিব নালাগে। তোমালোকে মোক মাত্ৰ তোমালোকে 24 ঘণ্টাৰ ভিতৰত 20 মিনিট সময় দিয়াত মই তোমালোকৰ কাৰণে কিমান মাৰ্ক লৈ আনিব পাৰিম? 80 মাৰ্ক লৈ আনিব পাৰিম, মানে তোমালোকক দিব পাৰিম। তোমালোকে মোৰ লগত জড়িত হৈ থাকা আৰু মোক ছাপোৰ্ট কৰি থাকা। তো ইয়াৰ মাজত আমি আকৌ ডিছকাছ কৰিব লাগিব গ্ৰামাৰ। ইয়াৰ মাজত আমাৰ গ্ৰামাৰ আহিব, ডিটাৰমিনাৰ্ছ আহিব, আৰ্টিকেল আহিব, ভয়েছ, প্ৰিপজিশ্যন, নেৰেশ্যন, কাৰেক্ট টেন্স। এই গোটেইখিনি বস্তু আমি কি কৰিব লাগিব? 1 বছৰৰ ভিতৰতে কমপ্লিট কৰিব লাগিব। তো তোমালোকে আইডিয়া কৰি লোৱা যে আমাক কিমান সময় লাগিব এই গোটেইখিনি কমপ্লিট কৰিবলৈ, বা আমি কেনেধৰণে পঢ়িব লাগিব। তো কেনেধৰণে পঢ়িব লাগিব এইটো কথা তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকে মাত্ৰ মই যিখিনি কাম দি যাম, যিখিনি শিকাই যাম, সেইখিনি ভালকৈ নোট কৰি সেইখিনি তোমালোকে কৰি গ'লেই হ'ল। যিকেইটা ইংলিছ শিকিব নাজানে, যিকেইটা ইংলিছ পঢ়িব নাজানে, সিহঁতক 50-60ৰ ওপৰত ইংলিছত মাৰ্ক আনিব পাৰিব। মানে অলৰেডি মই শিকাই যাম, কৈ যাম, বুজাই যাম, তোমালোকে সেইখিনি চাই বুজি গ'লেই হ'ল মাত্ৰ। যিকেইটাৰ ইংলিছ বেয়া হৈছে, তোমালোকৰ কিছুমানে হয়তো ABCDও নাজানে। আমি এনেকৈ ষ্টুডেণ্টক লগ পাওঁ যিকেইটাই ক্লাছ 9ত থাকে কিন্তু ইংলিছৰ ABCDও ভালকৈ নাজানে। মানে তো সেইখিনি নাজানা যদি প্ৰব্লেম নাই, তোমালোকে মোক জনালে হ'ল, মই তোমালোকক সেইটোও শিকাই দিম। তো ইমানখিনি তোমালোকৰ দৰকাৰ নহ'বই, কাৰণ মই গোটেইখিনি তোমালোকক ভালকৈ পঢ়াই বুজাই এনচাৰ কৰাই তোমালোকক কমপ্লিট কৰাই দিম। সেইকাৰণে তোমালোকৰ ABCD শিকাৰ মানে দৰকাৰ নাই। তোমালোকে মাত্ৰ মোৰ লগত জড়িত হৈ থাকা, মোক ছাপোৰ্ট হৈ থাকা। আৰু তোমাৰ যিখিনি বন্ধু বান্ধৱী আছে স্কুলৰ, সিহঁতক তোমালোকে এই ক্লাছৰ বিষয়ে তোমালোকে অলপ ক'বা, সিহঁতক জড়িত কৰাবা, যাতে তোমালোকৰ লগতে মোৰো হেল্প হয়। কাৰণ ইয়াত তোমালোকে একো কি দিব নালাগে, পইচা দিব নালাগে। আমি আমাৰ ইংলিছ টিউশ্যন কৰোঁতে, আমি যেতিয়া ক্লাছ 10ৰ ইংলিছ টিউশ্যন কৰি আছিলোঁ, তেতিয়া মাহত নহয় 15 দিনত 1200 টকাকৈ আমি ফিজ দিছিলোঁ। 15 দিনত 1200 টকাকৈ ফিজ দি আমি ইংলিছৰ ক্লাছ কৰিছোঁ, ইংলিছৰ টিউশ্যন কৰিছোঁ। তো চোৱাত 15 দিনত 1200 টকা কিমান হয়। আৰু ইয়াত তোমালোকে 1 বছৰ 2 বছৰ যিমানেই লাগে তোমালোকক ফ্ৰীত পঢ়াই আছোঁ। তো সেইকাৰণে তোমালোকৰ যিখিনি বন্ধু আছে, বান্ধৱী আছে, তোমালোকে ক'বা যাতে তোমালোকে এই ক্লাছটো ফ্ৰীকৈ পোৱা আৰু ভালকৈ ইয়াত বুজা পৰাকৈ কৰিব পাৰা। মানে তোমালোকে তোমালোকৰ বন্ধু বান্ধৱীক লগতে ক্লাছত যিখিনি ক্লাছমেট আছে সিহঁতকো ক'বা যাতে সিহঁতৰ লগতে মোৰো হেল্প হয়, আৰু সকলোৱে যাতে আমি আগবাঢ়ি যাব পাৰিম। তো তোমালোকে ইমানখিনি কাম মোৰ কাৰণে কৰিবা আৰু সিহঁতৰ কাৰণে। তো আজিৰ কাৰণে ইমানে। গুড নাইট। আকৌ আমি নেক্সট প্ৰথম লেচনৰ লগত তোমালোকৰ দেখাম। আজিৰ কাৰণে গুড বাই।